এতিয়া আজি তোমালোকক মই মোৰ ফালৰ পৰা সাক্ষাৎ কৰোঁ। সাধাৰণতে কি হয় বাৰু, মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীত খুব ধুনীয়াকৈ যোৱাখিনিহে, মাৰ্ক পোৱাখিনিহে বাতৰিত ঠাই পায় ন, হয় নে নহয়? বাকীখিনিতো নাপায়। BA পাছ কৰিলে বাকীখিনিও নাপায়, হায়াৰ ছেকেণ্ডেৰী সেইখিনিও নাপায়। গতিকে মই পৰিকল্পনা কৰিছোঁ, য'ত যিমান পাৰোঁ, যাক যাক পাৰোঁ, যোনে যোনে পাছ কৰিছে তেনেকুৱাখিনিক মানে এনেকুৱাকৈ লোৱা। সৌ সিদিনাখন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আমাৰ হিতেশ্বৰ সোণোৱালৰ ছোৱালীজনী খুব ধুনীয়াকৈ লেটাৰ পাইছেহি, কিন্তু অসমৰ ভিতৰত ক'ৰবাৰ ভিতৰত নহয় বাৰু তেনেকুৱা, কিন্তু তথাপিতো এতিয়া সেইটো কৈছে মই এনেই অলপ কিবা এটা লৈছোঁ লোৱা। ঠিক তেনেকৈ তোমালোকেও লৈছোঁ। তোমালোকে এতিয়া BA পাছ কৰিলা। আমাৰ ল'ৰাটো হোৱা হ'লে বেছি ভাল আছিলে, কিন্তু সেই আৰু সকলোৱে ফটো ভিডিঅ' কৰিবলৈ দিবলৈ টান পায় যে আমাৰ ল'ৰাটো সেই একেই কথা। এতিয়া সেই BA পাছ কৰি এতিয়া পৰিকল্পনা কি কৰিছা? ক'ত যাম? কিবা বেলেগ মাষ্টাৰ ডিগ্ৰী ফাষ্টাৰ ডিগ্ৰী কিবা এটা লোৱাৰ কথা চিন্তা কৰিছা নাই? চিন্তা কৰিছোঁ এতিয়া পাওঁ নে নাপাওঁ। আৰু এটা কথা, ইয়াত পজিশ্যনৰ কথা আছে ন, নে কিবা ইউনিভাৰ্চিটিৰ ভিতৰত কিমান ৰেংকৰ কিবা এটা বুলি কেনে কয় তোমালোকৰ ডিগ্ৰীখিনি? তোমাৰ কেনেকুৱা হেৰি কিমান নম্বৰ? মোৰ ইমান ভাল নহয়, 65 পাৰ্চেণ্টেজ। নহয় ৰেংক পাৰ্চেণ্টেজটো 7.5। আমাৰ নিপুৰ কি হৈছিলে? তাৰ 7 কিবা এটা আছিলে, 44% হেৰি বোলে এনেকৈ বুলি কেনে ক'লে। এতিয়া ক'ত মানে হেৰি ক'ত যাম বুলি ভাবিছা? ক'ত মাষ্টাৰ ডিগ্ৰী কাৰণে ক'ত ল'ব লাগিব? ক'ত যাব লাগিব? ক'ত যাম বুলি ভাবিছা? কৰি থৈছোঁ ইউনিভাৰ্চিটিবোৰত। এতিয়া পৰীক্ষা আছে এণ্ট্ৰেঞ্চ, তাৰপিছত সেইবোৰ পাছ কৰিলে মানে পাওঁ আৰু। তাৰপিছতে তুমি ক'ত পঢ়িছিলা? তিনিচুকীয়াৰ উমেশত। উমেশত তাৰ যিখিনি পঢ়া শুনা হোষ্টেলত থাকি নহয় জানো? হোষ্টেলতো আছিলোঁ, আকৌ ওলাই কিনে পিজিত আছিলোঁ। হোষ্টেলৰ নীতি নিয়মখিনি কেনেকুৱা? অনুশাসন শাসন বোলাবিলাক কেনেকুৱা? ঠিকেই, ভালেই আৰু, কিন্তু এতিয়া ডাঙৰৰ কাৰণে কোনেনো কিমান চাই থাকিব, নিজকে নিজে পঢ়াই পঢ়ে, নপঢ়াবোৰে সেনেকৈ থাকে আৰু তেনেকুৱাই। কিছুমান ঠাইত অগ্ৰজসকলে কিবা ৰেগিং কৰি কিবা কৰি বুলি তুমি পাইছিলা নে? ৰেগিং সেনেকৈ পোৱা নাযায়, কিন্তু এনেই সৰু সুৰাকৈ আৰু এনেই আগৰ নিচিনা কিবা কাম কৰোঁ তেতিয়া তেনেকুৱা নহয়। চিনিয়ৰটো অলপ কৰে ন, মানে গালি গালাজ কৰে প্ৰথম দিনত, নিয়ম নাজানি তেনেকুৱাই। সেয়ে আৰু আমি ভাবিলোঁ যে মই এনেকুৱাকৈ সাধাৰণতে ভালকৈ ফেইল কৰাটো ঘৰতো হৈ যাব লাগে। সি কিমান দুখত থাকে মানে আমি সান্তনা এটা দিবলৈ হ'লেও যাব লাগে, কিন্তু তাৰ ঘৰত যদি মানুহে যায় জানো? মাত লগাবলৈ সেই বেয়া হ'ল সান্তনা দিবলৈ যায় জানো? নেযায়। ক'ত যায়? য'ত ভালকৈ পাছ কৰিছে তাত মিঠাই খাবলৈহে যায় অকল, হয় নে নহয়? মই সেইটো নিবিচাৰোঁ তাৰমানে, সেইটো নহওক বুলি ভাবোঁ তাৰমানে। গতিকে ঠিক তেনেকুৱাকৈ তোমাক মই লৈছোঁ তাৰমানে। তুমি ভালকৈ গোটেই অসমৰ ভিতৰত নহয়, পাছ কৰিছা, তথাপি আমি স্মৃতি এটাহে থৈছোঁ, হয় নে নহয়? আমাৰ ল'ৰাটোকো ল'বলৈ মন গৈছিলে, কিন্তু সেই গ'লো নহয়, সি তাত কিবা তিনিমহীয়া কিবা ক'ৰ্চ এটাৰ কাৰণে গুচি গ'লগৈ আৰু থাকিবলৈও টান পায়। আৰু আমাৰ ঘৰত যদি মোৰ নিচিনাকৈ কোনোবাই গৈ যদি তাক লয় তেতিয়াহ'লে ক'ব, কিন্তু মই ল'বলৈ নোৱাৰোঁ, দিগদাৰ অসুবিধা তাৰমানে, মন নকৰে তাৰমানে। তেনেকুৱা কথা। এনেই অলপ হেৰি লৈছিলোঁ দেই, বেয়া নাপাবা।